নমস্কাৰ D24 লাইভ চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ। আন এক খবৰৰ সৈতে ষ্টুডিঅ'ত মই পৰিস্মিতা। এই মুহূৰ্তত লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ। দেশত অতি শীঘ্ৰে আহি আছে এখন কঠোৰ আইন। এই আইনৰ অধীনত 30 দিনতকৈ অধিক যদি নেতা আৰু মন্ত্ৰীসকল গ্ৰেপ্তাৰ হোৱাৰ পিছত জেলত থাকে তেন্তে 31 নম্বৰৰ দিনাখনি তেওঁলোকে এৰিব লাগিব তেওঁলোকৰ পদবীসমূহ। এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকলৈ সবিস্তাৰে লৈ আহিছো। এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক দিব বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ। দেশত বলবৎ হ'ব এক কঠোৰ আইন। এই আইনৰ অধীনত কিছু নতুনকৈ নীতি নিয়ম সংযোজন কৰা হৈছে। লোকসভাত গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰিব এই বিধেয়ক। 30 দিনতকৈ অধিক সময়ৰ বাবে গ্ৰেপ্তাৰ হোৱা অপৰাধত পদ হেৰুৱাব পাৰে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু আন মন্ত্ৰীসকলে। বিধেয়কখন আইনত পৰিণত হ'লেই বিপদত পৰিব শক্তিশালী নেতা আৰু মন্ত্ৰীসকল। 30 দিনতকৈ যদি অধিক সময়ৰ বাবে গ্ৰেপ্তাৰ হয় তেন্তে 31 দিনৰ দিনাই তেওঁলোকে নিজে এৰিব লাগিব পদ। এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক জনাইছো 30 দিনতকৈ যদি অধিক সময়ৰ বাবে গ্ৰেপ্তাৰ হয় নেতা আৰু মন্ত্ৰীসকল তেন্তে 31 নম্বৰ দিনাই তেওঁলোকে এৰিব লাগিব নিজৰ পদসমূহ। দেশত অতি শীঘ্ৰে আহি আছে কঠোৰ আইন। লোকসভাত গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰিব এই বিধেয়কখন। 30 দিনতকৈ অধিক সময় গ্ৰেপ্তাৰ হোৱা অপৰাধত পদ হেৰুৱাব পাৰে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু আন মন্ত্ৰীসকলে। আৰু এই বিধেয়কখন আইনত পৰিণত হ'লেই বিপদত পৰিব শক্তিশালী নেতা আৰু মন্ত্ৰীসকল। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হয় যে নেতা মন্ত্ৰীসকল গ্ৰেপ্তাৰ হ'লে তেওঁলোকৰ পদবীসমূহ তেওঁলোকে এৰিব পাৰিবনে নাই, বা সেই গ্ৰেপ্তাৰ হোৱা সময়তো তেওঁলোকৰ যি কৰ্ম, সেই কৰ্মত তেওঁলোকে যিহেতু কৰ্ম কৰি থকা পৰিলক্ষিত হয়, তেওঁলোকৰ সেই সময়তো তেওঁলোকৰ পদবী এৰি নিদিয়া পৰিলক্ষিত হয়। কিন্তু এতিয়াৰে পৰা যি আইন প্ৰণয়ন কৰা হ'ব, এতিয়াৰে পৰা যিখন আইন গৃহীত হ'ব, সেই আইনৰ অধীনত কিন্তু 30 দিনতকৈ অধিক অৰ্থাৎ 31 নম্বৰৰ দিনাখনি তেওঁলোকে নিজে নিজৰ পদবী এৰিব লাগিব। আৰু দেখা পোৱা গৈছিল যে বিগত বছৰত জেলত 6 মাহৰ বাবে আছিল দিল্লীৰ পূৰ্বৰ মুখ্যমন্ত্ৰী, আৰু তেওঁ সেই জেলত থকা সময়খিনিৰ পৰাই তেওঁ নিজৰ জেলৰ পৰাই চৰকাৰ চলাই আছিল। চৰকাৰ চলাইছিল। কিন্তু বৰ্তমান সময়ত এই আইনৰ অধীনত তেনেধৰণৰ কোনো কাৰ্যকলাপ নহ'ব। এই নতুন বিধেয়কখন আইনত পৰিণত হ'লে এই সুবিধা লাভ কৰিব নোৱাৰিব মন্ত্ৰী আৰু নেতাসকলে। 31 সংখ্যক দিনত পদ এৰিব লাগিব মন্ত্ৰীসকলে। 5 বছৰ বা তাতকৈ অধিক কাৰাবন্দী হ'বলগীয়া অপৰাধৰ বাবে প্ৰযোজ্য হ'ব এই নিয়ম। লোকসভাত এই বিধেয়ক উত্থাপন কৰিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে।